My dear viewers and learners, welcome, নমস্কাৰ। আজি এই ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ L1 অসমীয়াৰ কিছুমান MCQ প্ৰস্তুত কৰা হৈছে। আগন্তুক গুণোৎসৱৰ বাবে কিছু সহায়ক হ'ব বুলি ভাবোঁ। বেছড অন লাৰ্ণিং আউটকাম। প্ৰতিটো প্ৰশ্নৰ উত্তৰত চাৰিটাকৈ বিকল্প এটাই থাকিব। শুদ্ধ উত্তৰটোত ৰাইট চিন দিব লাগে। লেট আছ বিগিন। প্ৰথম প্ৰশ্ন, খেলি মেলিকৈ দিয়া শব্দবোৰ সজাই তলত দিয়া কোনটো বাক্য গঠন কৰিব পাৰোঁ? ইয়াত দিছে নাচোঁ আমি বিহুত ৰঙালী। এই অপশ্যনটো দিছে ৰঙালী বিহুত আমি নাচোঁ। বি দিছে আমি ৰঙালী বিহুত নাচোঁ। কোনটো শুদ্ধ হ'ব বাৰু? নিশ্চয় বি অপশ্যনটো শুদ্ধ, আমি ৰঙালী বিহুত নাচোঁ। বিত আমি ৰাইট চিন দি দিম। 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। খেলি মেলিকৈ দিয়া শব্দবোৰ সজাই তলত দিয়া কোনটো বাক্য গঠন কৰিব পাৰোঁ? ইয়াত দিছে যাওঁ সদায় বিদ্যালয়লৈ মই। এই অপশ্যনটো দিছে সদায় বিদ্যালয়লৈ মই যাওঁ। বি দিছে মই সদায় বিদ্যালয়লৈ যাওঁ। ইয়াত বি অপশ্যনটো শুদ্ধ হ'ব। বিত আমি ৰাইট চিন দি দিওঁ। 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। তলৰ দফাটো পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ দিয়া। মহেন্দ্ৰৰ ঘৰ গাঁৱত। এদিন মহেন্দ্ৰই দেখিলে বৰষুণৰ পানীৰে ৰাস্তা ভৰি পৰিছে। গছৰ তলত ছাগলী এটাই ঘৰলৈ যাবলৈ ৰৈ আছে। ছাগলীটো বৰ বিপদত পৰিছিল। তেনেতে এটা হাতী আহিল। হাতীটোৱে ছাগলীটোক পিঠিত উঠাই ঘৰলৈ লৈ গ'ল। ইয়াত আমি দফাটো পঢ়িলোঁ আৰু বুজিবলৈ চেষ্টা কৰিলোঁ। এতিয়া আমি এই দফাটোৰ ওপৰত ভিত্তি কৰি কি প্ৰশ্ন দিছে সেইটো চাওঁ আহা। প্ৰথম প্ৰশ্নটো দিছে ছাগলীটো ক'ত ৰৈ আছিল? এ দিছে ৰাস্তাত, বি দিছে গছৰ তলত, চি দিছে ঘৰত, ডি দিছে পানীত। আমি দফাটোত পাইছিলোঁ ছাগলীটো ক'ত ৰৈ আছিল। আকৌ এবাৰ চাই লওঁ। মহেন্দ্ৰৰ ঘৰ গাঁৱত। এদিন মহেন্দ্ৰই দেখিলে বৰষুণৰ পানীৰে ৰাস্তা ভৰি পৰিছে। গছৰ তলত ছাগলী এটাই ঘৰলৈ যাবলৈ ৰৈ আছে, তাৰমানে গছৰ তলত। তেনেহ'লে আমি শুদ্ধ উত্তৰটো কি পালোঁ? ছাগলীটো ক'ত ৰৈ আছিল? গছৰ তলত। বি অপশ্যনটো শুদ্ধ হ'ব। বিত আমি ৰাইট চিন দি দিওঁ। পিছৰ প্ৰশ্ন, ছাগলীটো কোনে পিঠিত উঠাই লৈ গ'ল? এ দিছে হাতী এটাই, বি দিছে মানুহ এজনে, চি দিছে ঘোঁৰা এটাই, ডি দিছে বান্দৰ এটাই। আমি দফাটোত পাইছিলোঁ, আকৌ এবাৰ চাই লওঁ। মহেন্দ্ৰৰ ঘৰ গাঁৱত। এদিন মহেন্দ্ৰই দেখিলে বৰষুণৰ পানীৰে ৰাস্তা ভৰি পৰিছে। গছৰ তলত ছাগলী এটাই ঘৰলৈ যাবলৈ ৰৈ আছে। ছাগলীটো বৰ বিপদত পৰিছিল। তেনেতে এটা হাতী আহিল। হাতীটোৱে ছাগলী পোৱালিটোক পিঠিত উঠাই ঘৰলৈ লৈ গ'ল। আমি কি দেখিলোঁ? ছাগলীটোক কোনে পিঠিত উঠাই লৈ গ'ল? হাতী এটাই। দেখিলোঁ আমি এই অপশ্যনটো শুদ্ধ। এইত আমি ৰাইট চিন দি দিওঁ। এতিয়া আমি পিছৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। হাতীৰ এটা সমাৰ্থক শব্দ হ'ল, সমাৰ্থক মানে একে অৰ্থ বুজোৱা। এ দিছে অশ্ব। আমি জানো যে ঘোঁৰাৰ সমাৰ্থক শব্দ হ'ল অশ্ব। বি দিছে গজ। হাতীৰ সমাৰ্থক শব্দটো হ'ল গজ। তো বি অপশ্যনটো শুদ্ধ হ'ব। বিত আমি ৰাইট চিন দি দিওঁ। তাৰপিছত জোন আছিলে, জোন হ'ল চন্দ্ৰৰ, নয়ন হ'ল চকুৰ সমাৰ্থক শব্দ। 4 নম্বৰ প্ৰশ্ন, তলৰ দফাটো পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিওৱা। বুদ্ধদেৱ শুদ্ধোধনৰ পুত্ৰ। বুদ্ধদেৱৰ আন এটা নাম সিদ্ধাৰ্থ। তেওঁ প্ৰচাৰ কৰা ধৰ্মৰ নাম বৌদ্ধ ধৰ্ম। আমি পঢ়িলোঁ আৰু বুজিবলৈ চেষ্টা কৰিলোঁ। এতিয়া আমি প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ যত্ন কৰোঁ। এই প্ৰথম প্ৰশ্ন দিছে বুদ্ধদেৱৰ দেউতাকৰ নাম কি? এ দিছে দশৰথ,
বি দিছে অশোক, চি দিছে শুদ্ধোধন, ডি দিছে মধুসূদন। আমি দফাটোত কি পাইছিলোঁ বাৰু? আমি যে পঢ়িলোঁ বুদ্ধদেৱৰ দেউতাকৰ নাম কি আছিলে? শুদ্ধোধন। চি অপশ্যনটো শুদ্ধ হ'ব। আমি এবাৰ চাই লওঁ। বুদ্ধদেৱ শুদ্ধোধনৰ পুত্ৰ। তেনেহ'লে আমি কি পালোঁ যে বুদ্ধদেৱৰ শুদ্ধোধনৰ পুত্ৰ। তেনেহ'লে আমি কোনটো অপশ্যনত আছে আমি আকৌ এবাৰ চাই লওঁ। দেখিলোঁ অপশ্যন চিত শুদ্ধ উত্তৰটো আছে। অপশ্যন চিটো আমি ৰাইট চিন দি দিওঁ। ইয়াৰ পিছৰ প্ৰশ্ন, বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? এ দিছে হিন্দু ধৰ্ম, বি দিছে জৈন ধৰ্ম, চি দিছে খ্ৰীষ্টান ধৰ্ম, ডি দিছে বৌদ্ধ ধৰ্ম। আমি পাইছিলোঁ যে বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম হ'ল বৌদ্ধ ধৰ্ম। ডি অপশ্যন শুদ্ধ, ডিত আমি ৰাইট চিন দি দিওঁ। 5 নম্বৰ প্ৰশ্ন, তলৰ কোনটো শব্দত হেগ ধ্বনি টা? এই অপশ্যনটো আছে বৰ্তা, বিটো আছে দৌকা। তেনেহ'লে আমি দেখিলোঁ এই অপশ্যনটো শুদ্ধ, ইয়াত আমি ৰাইট চিন দি দিওঁ। 6 নম্বৰ প্ৰশ্ন, খেলি মেলিকৈ থকা তলৰ আখৰবোৰেৰে সজাই কি শব্দ গঠন কৰিব পাৰোঁ? ইয়াত দিছে ম, প আৰু তালিবাসয় প্ৰথম ছয় হচিকা। এ দিছে পশ্চিম, বি দিছে পলম, চি দিছে দক্ষিণ, ডি দিছে উত্তৰ। তো কি হ'ব? পশ্চিম। তাৰমানে এই অপশ্যনটো শুদ্ধ, ইয়াত আমি ৰাইট চিন দি দিওঁ। 7 নম্বৰ প্ৰশ্ন, খেলি মেলিকৈ থকা তলৰ আখৰবোৰেৰে সজাই কি শব্দ গঠন কৰিব পাৰোঁ? ইয়াত দিছে কিছুমান আখৰ। এতিয়া অপশ্যনবিলাক চাই লওঁ। এ দিছে আৱিষ্কাৰ, বি দিছে চমৎকাৰ, চি দিছে তিৰস্কাৰ, ডি দিছে পৰিষ্কাৰ। আমি যদি খেলি মেলিকৈ থকা আখৰবোৰ সজাওঁ তেনেহ'লে আমি কি পাম? পৰিষ্কাৰ। ডি অপশ্যনটো শুদ্ধ, ডিত আমি ৰাইট চিন দি দিওঁ। 8 নম্বৰ প্ৰশ্ন, ঘৰচীয়া শব্দটোত থকা আখৰবোৰেৰে তলৰ কোনটো শব্দ সাজিব পাৰোঁ? এ দিছে ঘৰ, বি দিছে সিংহ, চি দিছে বন, ডি দিছে ৰক। আমি কি পাম? ঘৰ। ইয়াত ঘৰচীয়া আছে ঘৰ। তাৰমানে ঘৰচীয়া শব্দটোত থকা আখৰেৰে শব্দটো সাজিব লাগে। 9 নম্বৰ প্ৰশ্ন, আখৰ জালখনৰ পৰা তলত দিয়া কোনটো শব্দ গঠন কৰিব পাৰোঁ? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আখৰ জালটো ভালদৰে চোৱাচোন। ইয়াত অপশ্যনকেইটা দিছে। এ দিছে কৌশল, বি দিছে কমল, চি দিছে তৃতীয়, ডি দিছে নৌকা। আমি কি শব্দটো পাব পাৰোঁ? কোনটো শব্দ পাব পাৰোঁ? কৌশল নহয়নে বাৰু? আমি কি পাম? কৌশল। তেনেহ'লে আমি দেখিলোঁ এই অপশ্যনটো শুদ্ধ, ইয়াত আমি ৰাইট চিন দি দিওঁ। 10 নম্বৰ প্ৰশ্ন, তলত দিয়া কোনটো শব্দত ঔকাৰ আছে? এ দিছে তামোল, বি দিছে ভাটৌ, চি দিছে মালা, ডি দিছে সেউজীয়া। তামোলত কি আছে? ঔকাৰ আছে, আকাৰ আছে। বি ভাটৌত কি আছে? ঔকাৰ আছে। তেনেহ'লে বি অপশ্যনটো শুদ্ধ হ'ব। কিন্তু চিত দেখিলোঁ আকাৰ আছে, ডিত কি আছে? এইকাৰ আছে আৰু দীৰ্ঘইকাৰ আছে, সেউজীয়া। তেনেহ'লে আমি কোনটো অপশ্যন শুদ্ধ পালোঁ? বি অপশ্যনটো শুদ্ধ, বিত আমি ৰাইট চিন দি দিওঁ। 11 নম্বৰ প্ৰশ্ন, খালী ঠাইত কি আখৰ বহুৱালে এটা শব্দ পাম? ইয়াত দিছে যিটো ইয়াত খালী ঠাইত কোনটো আখৰ বহাম আমি? এ দিছে ক, বি দিছে খ, চি দিছে ব, ডি দিছে ম। আমি দেখিলোঁ যে ইয়াত কি হ'ব? ব হ'ব, বানপানী। তেনেহ'লে চি অপশ্যনটো শুদ্ধ হ'ব। 12 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰধান খাদ্য কি? এ দিছে ভাত, বি দিছে ৰুটি, চি দিছে নুডলছ, ডি দিছে ইডলি। আমি সকলোৱে জানো
অসমৰ প্ৰধান খাদ্য হ'ল ভাত। এই অপশ্যনটো শুদ্ধ, ইয়াত আমি ৰাইট চিন দি দিম। 13 নম্বৰ প্ৰশ্ন, পঢ়াশালীৰ সমাৰ্থক শব্দটো হ'ব এ দিছে ঘৰ, বি দিছে গৃহ, চি দিছে বিদ্যালয়, ডি দিছে কাৰ্যালয়। ঘৰ আৰু গৃহ হ'ল সমাৰ্থক শব্দ, তেনেহ'লে পঢ়াশালীৰ সমাৰ্থক শব্দটো হ'ল বিদ্যালয়। চি অপশ্যনটো শুদ্ধ। 14 নম্বৰ প্ৰশ্ন, বন্ধ শব্দৰ বিপৰীত শব্দ হ'ব এ দিছে সৰু, বি দিছে প্ৰসন্ন, চি দিছে সাহসী, ডি দিছে খোলা। আমি জানো যে সৰুৰ বিপৰীত শব্দ হ'ল ডাঙৰ আৰু প্ৰসন্নৰ বিপৰীত শব্দ হ'ল বিষণ্ণ আৰু সাহসীৰ বিপৰীত শব্দ হ'ল ভয়াতুৰ। তেন্তে বন্ধৰ বিপৰীত শব্দ হ'ল খোলা। ডি অপশ্যনটো শুদ্ধ হ'ব। 15 নম্বৰ প্ৰশ্ন হ'ল কুকুৰে কেনেকৈ মাতে? তাৰমানে কুকুৰে কেনেকৈ ভুকে? এই অপশ্যন দিছে ভুক ভুক, বি দিছে মিউ মিউ, চি দিছে ওপৰৰ এটাও নহয়। আমি জানো যে মেকুৰীয়েহে মিউ মিউ কৰে, কুকুৰে কেনেকৈ ভুকে? ভুক ভুক। তেনে এই অপশ্যনটো শুদ্ধ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে এটা হোমৱৰ্ক থাকিল। তলত দিয়া ছবিখনৰ বিষয়ে 3 শাৰী বাক্য লিখা। তোমালোকে ছবিটো ভালদৰে চাবা আৰু 3টা বাক্য লিখিবলৈ যত্ন কৰিবা। তোমালোকে ভালদৰে মন কৰাচোন কি কি দেখিছা। 3টা সৰল আৰু সহজ বাক্য লিখিবলৈ যত্ন কৰিবাচোন। ভিডিঅ'টো চোৱাৰ বাবে তোমালোকলৈ ধন্যবাদ থাকিল। মাই ডিয়াৰ ভিউৱাৰ্ছ এণ্ড লাৰ্ণাৰ্ছ, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সৰ্বপ্ৰথমে পাই যাব। থেংক ইউ ছ' মাছ।